যোৱা 7 জানুৱাৰী 2026 তাৰিখে গোৱালপাৰা জিলাৰ ৰাভা সাহিত্য সভাৰ সভাপতি তাৰক ৰাভা বাৰচুং, সম্পাদক শৰৎ চন্দ্ৰ ৰাভা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি অমিয় ৰাভা, সম্পাদক হৰেশ্বৰ ৰাভা, মেঘালয় ৰাজ্যিক শাখা সমিতিৰ সভাপতি সন্দেশ বাকচাকা, সম্পাদক বিকাশৰাম ৰাভা স্বাক্ষৰিত আৰু বেবাক ৰাভা কোৰাণ অঞ্চল অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সদ্য নিলম্বিত সহ সম্পাদক অমল ৰাভাৰ অংশগ্ৰহণত এখন সংবাদ মেল অনুষ্ঠিত কৰি নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাৰ ওপৰত বিভিন্ন অভিযোগ অনা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি বেবাক ৰাভা কোৰাণ অঞ্চল অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভাই অতি দুখেৰে জনাও যে অনিচ্ছা সত্ত্বেও আমাৰ আচলতে ইচ্ছা নাছিল, অনিচ্ছা সত্ত্বেও আজি আমি সংবাদ মেল আহ্বান কৰি আপোনালোকৰ জৰিয়তে ৰাইজক কিছু কথা জনাবলৈ বাধ্য কৰিছোঁ। আৰু আমি যদি এই কথা নজনাওঁ তেতিয়াহ'লে হয়তো আমাৰ ৰাভা ৰাইজৰ মাজত বা জনমানসত আমাৰ প্ৰতি এক ভুল বুজাবুজি ধাৰণা হৈ থাকিব। প্ৰথম কথা হ'ল ৰাভা সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাৰ ওপৰত যিবোৰ অভিযোগ আনিছে এইবোৰ কেন্দ্ৰীয় সমিতিৰ যোৱা 16/11/2025 তাৰিখৰ অনুষ্ঠিত কাৰ্যকৰী সভাত আলোচনা কৰা হয় আৰু প্ৰতিটো বিষয়ৰ ওপৰত সদনত প্ৰধান সম্পাদকে তথ্যভিত্তিক স্পষ্টীকৰণ দিয়াৰ লগতে গোৱালপাৰা জিলা সমিতিৰে কাৰ্যনিৰ্বাহক বিষয়ববীয়া সদস্য, প্ৰাক্তন বিষয়ববীয়া, উপদেষ্টা আৰু কেইবাটাও আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত সদনে বহু সময় ধৰি আলোচনা বিলোচনা কৰি প্ৰধান সম্পাদকৰ ওপৰত অনা অভিযোগসমূহ সম্পূৰ্ণ খাৰিজ কৰে। ইয়াৰ পিছতো অতি দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে সকলো নিয়ম নীতি উলংঘন কৰি অকৃতিত্বশীল আৰু বেপৰুৱাভাৱে বেবাক ৰাভা কোৰাণ অঞ্চলৰ আভ্যন্তৰীণ বিষয় বাহিৰত ফাদিল কৰি ৰাভা জাতীয় ভাষা সাহিত্যৰ একমাত্ৰ মহান অনুষ্ঠানৰ মৰ্যাদা হানি কৰিছে। আপোনালোকে নিশ্চয় জ্ঞাত আৰু আমি ক'বই লাগিব এই সংবাদ মেল যোৱা 7 জানুৱাৰী তাৰিখে যে অনুষ্ঠিত কৰিছে তাত আমি দেখিবলৈ পাইছোঁ অমল ৰাভা, তেখেত আমাৰ সহ সম্পাদক বেবাক ৰাভা কোৰাণ অঞ্চলৰ, এতিয়া আমি আছিল বুলি ক'ব লাগিব, কিন্তু তেখেতৰ লগতে ধ্ৰুৱনাৰায়ণ ৰাভা তেওঁলোকে আজি কেইবামাহ ধৰি আৰু আমি যদি সঠিককৈ ক'ব লাগে তেতিয়াহ'লে যোৱা অক্টোবৰ মাহত 24 চনত দিল্লীত আমাৰ ৰাভা হাছং কষ্ট অনুসূচিত দাবীৰ অন্তৰ্ভুক্তিৰ দাবীত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু সেই কৰ্মশালা নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ কষ্ট অনুসূচিত দাবী সমিতিৰ উদ্যোগত আৰু ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ সহযোগত যোৱা 28 আৰু 29 অক্টোবৰ 2024 তাৰিখে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদক সংবিধানৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিৰ দাবীত দিল্লীত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু দিল্লীৰ যন্তৰ মন্ত্ৰ অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত ৰুণচুমৰ উপসভাপতি সত্যজিৎ ৰাভাৰ সৈতে প্ৰধান সম্পাদকে অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছে। কিন্তু এতিয়া চাওক, এটা সংগ্ৰাম চলি আছে ৰাভা জাতিৰ ষষ্ঠ অনুসূচীৰ দাবী সমিতি আৰু এই দাবীৰ সন্দৰ্ভত প্ৰথম ৰাষ্ট্ৰীয় কৰ্মশালা আলোচনা চক্ৰ তাত অংশগ্ৰহণ কৰিব যোৱাত তেওঁলোকে বিৰুদ্ধ হৈছে আৰু এইবোৰ বিৰুদ্ধাচৰণ কৰাৰ উপৰি তেওঁলোকে আজি কেইবামাহ ধৰি ৰুণচুমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিটো কাম কাজৰ ওপৰত অনাহকত এক বিতৰ্কৰ সৃষ্টি কৰি আহিছে, লগতে জিলা সমিতিসমূহক বিপথে পৰিচালিত কৰি আহিছে অমল ৰাভা আৰু ধ্ৰুৱ ৰাভা মই যে উল্লেখ কৰোঁ। যাৰ কাৰণ এনেকুৱা ধৰণৰ আৰু আছে, কেইবাটাও কাৰণ আছে,
মই সময়ৰ প্ৰতি লক্ষ্য কৰি গোটেইখিনি কাৰণ মই নকওঁ, আপোনালোকক ইয়াতে নিশ্চয় ইয়াতে আছে। তো এইবিলাকৰ কাৰণে তেওঁলোকক যোৱা 11-12-2025 তাৰিখৰ যি কেন্দ্ৰীয় কাৰ্যকৰী সভা, সেই সভাত তেওঁলোকক নিলম্বন কৰা হৈছে। আৰু নিলম্বন এইকাৰণে কৰা হৈছে, যোৱা 11-12-2025 তাৰিখে আমাৰ এইখন কাৰ্যালয় ভৱনতে এখন কাৰ্যকৰী সভা অনুষ্ঠিত হৈছিল। আৰু এই কাৰ্যকৰী সভাত এখন সিদ্ধান্ত লোৱা হৈছিল যে কোকৰাঝাৰত এইবেলি আমাৰ 37তম বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন অনুষ্ঠিত হ'ব। আৰু সেইটোলৈ স্থান লৈ এক বিতৰ্ক সৃষ্টি কৰিছে। চৰম অৱমাননা কৰি পেলাই সেইদিনাখন সেই সদনৰ পৰা তেওঁলোকে সদন ত্যাগ কৰে। আৰু সদন ত্যাগ আমাৰ কামৰূপ জিলাৰ সভাপতি সম্পাদক অমিয় ৰাভা, হৰেশ্বৰ ৰাভা, গোৱালপাৰাৰ তাৰক ৰাভা আৰু আপোনাৰ শৰৎ ৰাভা আৰু মেঘালয়ৰ সন্দেশ বাক্সাৰ সভাপতি মেঘালয় ৰাজ্যিক শাখা সমিতিৰ আৰু সম্পাদক বিকাশ শৰ্মা আৰু তাৰ লগত অমল ৰাভাৰ ধ্ৰুৱ ৰাভাও সদন ত্যাগ কৰিলে। তেওঁলোকক অনুৰোধ কৰা হৈছিল যে যিহেতুকে এক্সিকিউটিভ বিষয়ববীয়া আপোনালোকে থাকি দিয়ক, কিন্তু তেওঁলোকে গোৱালপাৰা জিলাৰ মানুহ, আমি গোৱালপাৰাৰ লগত থাকিম বুলি কৈ তেওঁলোকে সদন ত্যাগ কৰিলে। তো এইবিলাক এনেকৈ ধৰণৰ বিভিন্ন বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি অহাৰ কাৰণে তেওঁলোকে যোৱাৰ পিছত যিহেতুকে গৰিষ্ঠ সংখ্যক বিষয় বিভাগৰ উপস্থিত থাকিল, সদনৰ কাম চলিল আৰু সেই সিদিনাখনে তেওঁলোকক মানে গোটেইখিনি বহু মানে দীৰ্ঘ সময় আলোচনাৰ পিছত তেওঁলোকক নিলম্বন কৰা হৈছে। গতিকে এই নিলম্বন ব্যক্তি দুজনক লগত লৈ আমাৰ দুটা জিলা কমিটি ৰাজ্যিক শাখা সমিতিয়ে সেইদিনাখন সংবাদ মেল দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে কিমান যুক্তিকৰ হৈছে সেই কথাটো আপোনালোকে বিবেচনা কৰিব। ইয়াতে আমি এতিয়া আহিছোঁ, ইয়াতে লেখা মানে গোটেইখিনি আমাৰ আছে সংবাদ এমেল হিচাপে। গতিকে আমি এইখিনি নপঢ়ি আমি পোনে পোনে তেওঁলোকে অভিযোগ কৰা কিছুমান কথা আমি স্পষ্টীকৰণ দিব পাৰিছোঁ। যে তেওঁলোকে এটা দাবী কৰিছে যে 31 আগষ্ট 2025 তাৰিখে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাৰ সিদ্ধান্তক নস্যাৎ কৰি 27 অক্টোবৰত শিক্ষামন্ত্ৰীৰ ওচৰলৈ গৈ কোকৰাঝাৰ জিলাৰ 24খন বিদ্যালয়ত পচা দোৱানত ৰাভা ভাষাক মাধ্যম হিচাপে প্ৰৱৰ্তন হকে আলোচনাত মিলিত হোৱা বুলি কৈছে। এইটো একদম সত্য নহয়। আমি যোৱা 27 অক্টোবৰ 2025 মাননীয় শিক্ষামন্ত্ৰী আমি লগ ধৰিব গৈছিলোঁ আৰু তাত আলোচনা হৈছিল আমাৰ যিহেতুকে ৰাভা মাধ্যমটো হ'ল ৰাভাসকলৰ মাজত আমাৰ বিভিন্ন থাল আছে, তাৰে মাজত ৰংদানি, মাইতৰি, কচা থাল আৰু থাল তিনিটা আমাৰ ৰাভা ভাষা ব্যৱহাৰ কৰে। ইয়াৰ মাজত মাইতৰি আৰু ৰংদানি ভাষা একেই, প্ৰায় মিলে। আৰু কচাসকলৰ কিছু আমি পাৰ্থক্য আমাৰ নথকা নহয়, সেইটো সকলোৱে জানে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত ৰাভা মাধ্যমত ৰাভা উপভাষা হিচাপে অঞ্চল ভিত্তিত চৰকাৰীভাৱে কিবা ব্যৱস্থা আছে নেকি বুলিহে আলোচনা হৈছিল। এইটো স্পষ্ট যে ইয়াত অৰ্থাৎ ৰাভা মাধ্যমত কোনো কচা ধৰণৰ মাধ্যমৰ কথা আলোচনা হোৱা নাই। আলোচনাত মন্ত্ৰী মহোদয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ব্যৱহাৰিক ভাষা ব্যৱহাৰ কৰা অঞ্চলত ব্যৱহাৰ কৰিব পাৰি বুলিহে তেখেতে আমাক এটা পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ উপৰি এই আলোচনাত গোৱালপাৰা জিলাৰ দ্বিতীয় পৰ্যায়ৰ ৰাভা ভাষা শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু আমাৰ 24খন স্কুল কোকৰাঝাৰ ইতিমধ্যে এতিয়ালৈকে আমি আৰম্ভ কৰিব পৰা নাই, সেইটো আৰম্ভ কৰাৰ বিষয়, লগতে সেই 24খন স্কুলতো ৰাভা ভাষাৰ শিক্ষক প্ৰশিক্ষণ আৰু দুটা জিলাৰে শিক্ষক বদলীকৰণৰ কামৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই। সেইখিনি কামৰ কথাও আমি বিতংকৈ বিশদভাৱে আমি মন্ত্ৰী মহোদয়ক আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।